চন্দন কুমাৰ শৰ্মাই আৰু তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। চনত 47 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈছিল। তেতিয়াৰ পৰা আমাৰ 15 আগষ্টতো আমি জাতীয় উৎসৱ হিচাপে পালন কৰোঁ। আমি VDPৰ ফালৰ পৰাও আৰক্ষী চকীৰ সহায়ত আমি এই স্বাধীনতা দিৱস আজি পালন কৰিছোঁ। আমি সদায় নিশাই আৰক্ষী বাহিনীৰ সহায়ত আমি গাঁৱক পহৰা দি আছোঁ। স্বাধীনতা লাভ কৰাৰ বাবে আমি এইখিনি কৰিব পাৰিছোঁ। আজি অসমীয়াত কথা ক'ব পাৰিছোঁ। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ আমি এইখিনি কাম কৰিব পাৰিছোঁ। আশা কৰোঁ আগন্তুক দিনতো আমি দেশৰ কাৰণে অলপ হ'লেও এনেকৈ পহৰা দি বা গাঁওখনক ৰক্ষা কৰি এনেকৈ আমি নিজৰ কাম কৰিব পাৰিম। চন্দন কুমাৰ শৰ্মাই আৰু তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। চনত 47 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈছিল। তেতিয়াৰ পৰা আমাৰ 15 আগষ্টতো আমি জাতীয় উৎসৱ হিচাপে পালন কৰোঁ। আমি VDPৰ ফালৰ পৰাও আৰক্ষী চকীৰ সহায়ত আমি এই স্বাধীনতা দিৱস আজি পালন কৰিছোঁ। আমি সদায় নিশাই আৰক্ষী বাহিনীৰ সহায়ত আমি গাঁৱক পহৰা দি আছোঁ। স্বাধীনতা লাভ কৰাৰ বাবে আমি এইখিনি কৰিব পাৰিছোঁ। আজি অসমীয়াত কথা ক'ব পাৰিছোঁ। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ আমি এইখিনি কাম কৰিব পাৰিছোঁ। আশা কৰোঁ আগন্তুক দিনতো আমি দেশৰ কাৰণে অলপ হ'লেও এনেকৈ পহৰা দি বা গাঁওখনক ৰক্ষা কৰি এনেকৈ আমি নিজৰ কাম কৰিব পাৰিম।